ভিডিঅ'টো মই বনাই থকা এখন সৰু তামোল বাগানখনৰ পৰা আৰম্ভ কৰিলোঁ। অফিচত গৈছিলোঁ, অফিচৰ পৰা আহি পালোঁ। মানে আজি 22 তাৰিখ, আজি বন্ধটো দিয়া নাই, 23 তাৰিখে বন্ধ দিয়া কথা, কাইলৈ তাৰমানে। তো সুধি আছিল বহুতে, ভিডিঅ' বনোৱাটো এনেও মুড নাই অসমৰ যিটো বৰ্তমান হেৰি, বাকী দোকান পোহাৰ চব মানে সেমেকা হৈ আছে বৰ্তমান গোটেই পৰিৱেশটোৱে। তথাপি আপোনালোকে সুধি আছে যে ৰিজাল্টটো কিবা হেৰি হ'ব নেকি, জুবিন দাৰ হেৰি ৰিজাল্টটোত যদি কিবা মানে দিলেও হয়, মানে একো আপত্তি কৰিব লগা নাই আৰু। এতিয়া ধৰি লওক আপোনালোকক ৰিজাল্ট দিলেই যেনিবা ভাল লাগিব জানো আপোনালোকক চেলিব্ৰেট কৰি। তো যিহেতুকে SLRCত বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একো কোৱা নাই, হ'ব নালাগে, নহ'ব চাগে। আৰু এতিয়া ৰিজাল্টটো দিয়াৰ পৰিৱেশো নাই। যদি অসমত এতিয়া ৰিজাল্টটো দি দিয়ে, কেনেদৰে চেলিব্ৰেট কৰিব আপুনি সেইটোও ভাবকচোন। মানে সেয়াহে আৰু অলপ মানে অক্টোবৰলৈকে দিয়াৰ চান্সটো থাকে, আৰু তেতিয়া দিলেও ভাল হ'ব। মানে 10 তাৰিখৰ আগে দিলেও মানে অলপ হেৰিটো হ'ব, দুখটো অলপ কমক। তো এতিয়া ৰিজাল্ট দিলে চেলিব্ৰেট কৰাৰো ইমান এটা হেৰি পৰিৱেশ নাথাকিব। তো সেয়ে আৰু যিসকলে কাম কৰি আছে, এটা গুড নিউজ বুলিনো কি ক'ব এতিয়া। যিমান ভাল নিউজ আহিলেও মানে যিটো বেয়া খবৰ হৈ আছে সেইটোৰ ওপৰত যাব নোৱাৰে। তো চেলাৰী কাইলৈৰ পৰা 23 তাৰিখৰ পৰা দিব আৰু দুৰ্গা পূজাৰ কাৰণে অসম চৰকাৰৰ যিখিনি এমপ্লয় আছে। তো এইখিনি ৰিজাল্ট টাইমতে হ'ব, অক্টোবৰলৈকে হৈ যাব ৰিজাল্ট। এইটো মাহতো নিদিয়ে চাগে, এইটো মাহত দিলে চেলিব্ৰেশ্যন কৰিম কেনেকৈ, কৰিব কেনেকৈ, সেইটোৱে কথা। ধন্যবাদ।